সংৰক্ষণৰ যি সজাগতা অনুষ্ঠান আছিলে এই অনুষ্ঠান আমি কাৰ্যক্ৰমভাৱে আগবঢ়াই লৈ গৈ আছোঁ আৰু সেই তাৰে কেইটামান দাবী সম্বলিত এলানি দাবী আমি জিলা আয়ুক্ত মহোদয়ক প্ৰদান কৰিম আৰু ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি হ'লেও ডিব্ৰুগড় ছাত্ৰ সন্থাৰ তৰফৰ আমি দাবী জনালোঁ। ইয়াৰ লগে লগে ডিব্ৰুগড়ৰ চহৰখনৰ বিভিন্ন সমস্যা ৰাজ্যে বৰ্তমানো ভৰপূৰ হৈ আছে। আমি গম পাইছোঁ যে দুদিনমান আগত যে ডিব্ৰুগড়ৰ যিটো ইয়াত কেবিনেট ইয়াত অনুষ্ঠিত হ'ল, যিটো ইয়াত ছেক্ৰেটেৰিয়েট ইয়াত আৰম্ভ হৈছে। গতিকে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী আহি কৈ গৈছিলে যে মাহত 4টাকৈ দিন হ'লেও ইয়াত তেখেতলোকে কেবিনেট মন্ত্ৰী ইয়াত আহি ইয়াত মিটিং ষ্টাৰ্ট কৰাৰ কথা কৈছিলে, কিন্তু আজি এক সংবাদ মাধ্যমৰ যোগেদি গম পাইছোঁ যে মুখ্যমন্ত্ৰী নাহিব। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও আমি কিছুমান দাবী আমি তৈয়াৰ কৰি ৰাখিছোঁ। যদিহে মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিব্ৰুগড়ৰ এই ছেক্ৰেটেৰিয়েটত যদি আহে, যদি তেখেতলোকে যদি মিটিং আৰম্ভ কৰে, তেতিয়াহ'লে আমাৰ হ'লেও ডিব্ৰুগড় ছাত্ৰ সন্থায়ো আমি তেখেতক লগ কৰি আমাৰ ফালৰ পৰা আমি স্মাৰকপত্ৰখন প্ৰদান কৰিম আৰু সেই স্মাৰকপত্ৰৰ যিবোৰ বিষয়সমূহ ইয়াত আমি পোনপটীয়াকৈ সংবাদ মাধ্যমৰ লগত আমি কৰিব বিচাৰিছোঁ যে ডিব্ৰুগড়ত থকা বিভিন্ন শৈক্ষিক অনুষ্ঠান, বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত এতিয়াও কিন্তু মাটিসমূহ বেদখল কৰি ৰাখিছে বহুত ব্যক্তিয়ে। গতিকে ডিব্ৰুগড়ৰ বিদ্যালয়সমূহত বেদখল কৰি ৰখা সেই স্থানসমূহ যাতে বেদখলমুক্ত কৰিবৰ কাৰণে জিলা প্ৰশাসন আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ। মই যদি পুনতে নাম ক'বলৈ যাওঁ, ডিব্ৰুগড়ৰ কানৈ কমাৰ্চ কলেজৰ এডোখৰ মাটি তেখেতলোকে ক্ৰয় কৰি ৰাখিছে বাণীপুৰত আৰু সেই মাটিখিনি বৰ্তমান কিন্তু বহুত বেদখলকাৰী তাত বেদখল কৰি ৰাখিছে। গতিকে এই ক্ষেত্ৰত জিলা প্ৰশাসনক আমি বাৰম্বাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, কিন্তু বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখিবলৈ পোৱা যোৱা নাই। গতিকে এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ। লগতে ডিব্ৰুগড়ৰ বাগ্মীপুৰৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক যিখন বিদ্যালয়, তাতো যদি আপুনি দেখিবলৈ পায়, তাতো আপুনি বহুত সংখ্যক বহুত মাটি বহুত ঘৰ তেখেতলোকে কিন্তু বেৰা দি নিজৰ স্বইচ্ছাৰে তেখেতলোকে বেদখল কৰি ৰাখিছে। গতিকে এই ক্ষেত্ৰতো আমি ডিব্ৰুগড়ৰ এই আয়ুক্ত মহোদয়ৰ লগতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এক হস্তক্ষেপ কৰিবলৈ আমি আহ্বান জনাইছোঁ, যাতে এই সম্পদসমূহ এই মাটিসমূহ চৰকাৰৰ হয়, এই মাটিসমূহ বিদ্যালয়ৰ হয়। গতিকে এই বিদ্যালয়সমূহৰ আমি ডিব্ৰুগড়ৰ ৰাইজৰ অনুষ্ঠান, গতিকে এইসমূহ সংৰক্ষণ কৰি ৰখা বা ইয়াক সুৰক্ষিত কৰি ৰখা আমাৰ কৰ্তব্য। গতিকে আমি ডিব্ৰুগড়ৰ যিসমূহ শৈক্ষিক অনুষ্ঠান আছে, যোনে বেদখল কৰি ৰাখিছে, বেদখলমুক্ত কৰিবৰ কাৰণে আমি জিলা প্ৰশাসন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ এই সংবাদ মাধ্যমৰ যোগেদি। সময়তে মাইজানত মাত্ৰ খহনীয়া প্ৰবল যিটো অঞ্চল, মাত্ৰ 1.5 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ কাষত 1.5 কিলোমিটাৰ অঞ্চলত এটা কয়লাখানি স্থাপন কৰিছে। তাতে ঐতিহ্যমণ্ডিত আমাৰ মাইজান বিলখনো আছে। সেই সময়তে যিহেতু ব্ৰহ্মপুত্ৰত দেখা যায় যে আপোনাৰ যিটো মাইজানৰ অঞ্চলত তাত আপোনাৰ ৰিভাৰ ডলফিন পোৱা যায়, আটাইতকৈ বিলুপ্তপ্ৰায় এটা প্ৰাণী। এই গোটেই যিখিনি ধৰক আপোনাৰ যদি অকস্মাত কিবা এটা ঘটনা সংঘটিত হয়, বাঘজানৰ দৰে এটা ভয়ংকৰ এটা ঘটনা সংঘটিত হ'ব পাৰে আৰু মাইজান বিলখনতো যাবই, ডিব্ৰুগড় চহৰলৈতো ভাবুকি আহিব। যিহেতু অসম চিকিৎসা মহাবিদ্যালয়ৰ সৰ্বশক্তি সচিবালয় আছে, তাত কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয় আছে আৰু ড্ৰিলিং যেতিয়া কৰিব তেতিয়া কম্পন যথেষ্ট হ'ব তাত। এইটো কাষত সন্মুখত লাগি আছে ব্ৰহ্মপুত্ৰ নদীখন। এই বিষয়টোক লৈ আপোনালোকক কেনেধৰণৰ আমি বাৰে বাৰে কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে আমি ইয়াত উপস্থিতি বিচাৰিছোঁ। এইটো কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক দিবৰ কাৰণে আমাৰ অন্য এখন স্মাৰকপত্ৰ আছে, য'ত আমি এই কথাসমূহ উল্লেখ কৰিছোঁ। ইতিমধ্যে সংবাদ কৰ্মীসকলে কৈছে যে তেখেতলোকে আপোনালোকৰ যিটো মাইজানৰ যিটো অইলৰ খাট যিটো বহাইছে, তাক লৈ সঁচাকৈ ছাত্ৰ সন্থাৰ আমি বিৰোধ কৰিছোঁ। ইয়াত এনেকুৱা এটা স্থানত তেনেকুৱা ধৰণৰ খাট হ'ব নালাগে, যিটো খাটৰ কাৰণে তাত পৰিৱেশ, তাৰ মাইজানৰ জনবসতিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যা ইয়াত সৃষ্টি হ'ব পাৰে। গতিকে আমি আশা কৰিছোঁ জিলা আয়ুক্ত মহোদয়, পৌৰ নিগম তথা জিলা প্ৰশাসনক আমি দাবী জনাম যে এই তৈলখাটটো যদি ইয়াৰ পৰা অৰ্থাৎ অন্য স্থানত যদি নিব পৰা যায়, তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ইতিমধ্যে জিলা আয়ুক্তক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু যদি মুখ্যমন্ত্ৰী ইয়াত যদি উপস্থিত থাকে, মুখ্যমন্ত্ৰীক আমাৰ এই প্ৰস্তাৱ আমি বা দাবী দিবৰ কাৰণে আমি কিনা সাজু আছোঁ। আৰু মাছৰ কাৰণে শ্বহীদ ভৱনত আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই আয়োজন কৰা এই সংবাদমেলত উপস্থিত থকা ডিব্ৰুগড়ৰ সমূহ সাংবাদিক বন্ধুসকলক আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা, ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যোৱাটো এটা সপ্তাহে ডিব্ৰুগড়ৰ বিভিন্ন স্থানত পৰিৱেশ আৰু জলবায়ু সজাগতাৰ ওপৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি বিভিন্ন স্থানত গ্ৰহণ কৰি আহিছোঁ আৰু এই পৰিৱেশ আৰু জলবায়ু যি সজাগতা, এই সজাগতাৰ লগতে ডিব্ৰুগড়ৰ বিভিন্ন সমস্যাৰাজিয়ে এলানি আমি দাবী
ডিব্ৰুগড়ৰ আয়ুক্ত মহোদয়লৈ আমি প্ৰদান কৰাৰ প্ৰাকক্ষণত আমি এক সংবাদমেলৰ যোগেদি ডিব্ৰুগড়ৰ আমি ডিব্ৰুগড়বাসী তথা আমাৰ ক'বলগীয়া যিখিনি আমাৰ দাবীখিনি আমি সংবাদ মাধ্যমৰ যোগেদি আমি উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। গতিকে আমাৰ এই পৰিৱেশ আৰু জলবায়ু সজাগতাৰ লগতে ডিব্ৰুগড়ৰ বিভিন্ন সমস্যাৰ যিবোৰ দাবী আমি স্মাৰক পত্ৰৰ যোগেদি আয়ুক্ত মহোদয়ক দিম, সেই দাবীসমূহ আমি উপস্থাপন কৰিবৰ কাৰণে বা ব্যাখ্যা কৰিবৰ কাৰণে আমি সৰু ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বাপু শইকীয়া ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। ডিব্ৰুগড় চহৰখনৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আৰু জলবায়ু সজাগতাৰ ক্ষেত্ৰত আমাৰ বহুখিনি আমি সমস্যাৰ সন্মুখীন হৈ আহিছোঁ আৰু ইয়াৰ কাৰণে আমি জিলা উপায়ুক্ত মহোদয়ক আমি এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ আৰু তাত আমি দাবী কিছুমান আমি তাত ভৰাই দিছোঁ। আমাৰ দাবীসমূহ হৈছে, এক নম্বৰ হৈছে পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীসমূহ যিহেতু পলিথিন ব্যৱহাৰ আৰু তথা কিনা বেচাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে বা ডিব্ৰুগড় জিলা প্ৰশাসনে বন্ধ কৰি থৈছে, তৎসত্ত্বেও কিন্তু আজিৰ দিনলৈকে কিন্তু পলিথিনৰ কিন্তু ব্যৱহাৰ হৈ আছে। বেদখল মুক্ত কৰি ড্ৰেইনটো বহল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু লগতে ইয়াৰ যিহেতু ড্ৰেইনটোৰ আপোনাৰ DTP ড্ৰেইনটোৰ ডিব্ৰুগড় যিহেতু কৃত্ৰিমবান যেতিয়া হৈ আছিলে, মুখ্যমন্ত্ৰী আহি বা আমাৰ কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত আহি কেনে তেখেতলোকে ইয়াত আহি কৈ গৈছিলে যে DTP ড্ৰেইনটো বেদখল মুক্ত কৰিম, কিন্তু আজিৰ দিনলৈকে জিলা প্ৰশাসনক ৰঙা চকু দেখুৱাই এছাম ব্যৱসায়ী হওক বা যিসমূহ তাত ঘৰ বা তেনেকুৱা স্থানত তেখেতলোকে ঘৰ সাজি আছে, সেইসকল কিন্তু আজিৰ দিনলৈকে কিন্তু তেখেতলোকে অঁতৰাবলৈ কিন্তু অঁতৰোৱা নাই। সেই ক্ষেত্ৰত জিলা প্ৰশাসনে ইয়াৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নহ'লে কিন্তু ইয়াত মুখ্যমন্ত্ৰীৰ যে ইয়াত কোনো গুৰুত্ব নাই, ইয়াত কিন্তু দেখা পোৱা গৈছে। আমি কিন্তু জিলা প্ৰশাসন আৰু জিলা কৰ্পৰেশ্যনক মিউনিচিপালিটি কৰ্পৰেশ্যনক আমি দাবী জনাইছোঁ, এই ক্ষেত্ৰত অতি শীঘ্ৰে DTP ড্ৰেইনটো বেদখল মুক্ত কৰিবলৈ আমি দাবী জনাইছোঁ। পাব্লিক প্লেছত আচলতে তেখেতলোকে পেলাই দিয়ে, আচলতে সেইবোৰ কাৰণে আচলতে বেমাৰ আজাৰৰ পৰা লৈ সৰু ল'ৰা ছোৱালীবিলাকে স্কুললৈ অহা যোৱা কৰোঁতে বহুখিনি আচলতে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আচলতে আমি হস্পিটেল আৰু লেবৰেটৰীসমূহক আমি দাবী জনাইছোঁ আৰু জিলা প্ৰশাসনক আমি এটা দাবী জনাইছোঁ, যিহেতু তেখেতলোকৰ অস্ত্ৰোপচাৰৰ যিসমূহ সামগ্ৰী, এই সামগ্ৰীসমূহ তেখেতলোকে নিজা এটা স্থান লৈ বা তেখেতলোকে পৌৰ নিগমৰ লগত কথা পাতি আলোচনা কৰি কেনে তেখেতলোকে এইসমূহ ব্যৱহাৰ কৰা যিসমূহ তেখেতলোকৰ চিৰিঞ্জ বা তেখেতলোকৰ যিসমূহ পেলনীয়া সামগ্ৰী, সেই সামগ্ৰীসমূহ তেখেতলোকে এটা নিৰ্দিষ্ট স্থান বিচাৰি তেখেতলোকে পেলাব লাগে। এইসমূহ আমি দাবী জনাইছোঁ ছাত্ৰ সন্থাই। আৰু ইয়াৰ লগে লগে হস্পিটেলসমূহত নিজা তেখেতলোকৰ পাৰ্কিং ব্যৱস্থা নাই। আমি বহু হস্পিটেলত আমি দেখি আহিছোঁ, আমি চৰকাৰ প্ৰশাসনক দাবী জনাই আহিছোঁ, ডিব্ৰুগড় জিলা উপায়ুক্তক আমি দাবী জনাইছোঁ, যিহেতু হস্পিটেলখনত তেখেতলোকৰ নিজা পাৰ্কিং হ'ব লাগে, পাৰ্কিং ব্যৱস্থা হ'ব লাগে। আৰু পাৰ্কিং ব্যৱস্থা নথকাৰ কাৰণে আজি ডিব্ৰুগড় চহৰখনত বহুখিনি আচলতে AMC ৰোডটোত যাব হ'লে কিন্তু যদি এটা এমাৰ্জেঞ্চি পেচেণ্ট যাবলগীয়া হয়, তেখেতলোকে কিন্তু 10 মিনিটৰ ৰাস্তাটোত কিন্তু তেখেতলোকৰ এঘণ্টা সময় লাগে। আচলতে এই ক্ষেত্ৰতো জিলা প্ৰশাসন, মিউনিচিপালিটি কৰ্পৰেশ্যনে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেইটো এটা দাবী। আৰু 5 নম্বৰটো দাবী হৈছে আমাৰ ভেণ্ডিং জোনৰ নামত নিৰ্মাণ হৈ থকা প্ৰকৃতাৰ্থে যিসমূহ আমাৰ ভেণ্ডিং জোন ডিব্ৰুগড় মিউনিচিপালিটি কৰ্পৰেশ্যনে বনাই দিছিলে, সেইসমূহ আচলতে প্ৰকৃতাৰ্থতে। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।